মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে ভালে আছা এতিয়া যেহেতু তোমালোকৰ কেমিষ্ট্ৰি এক্সাম শেষ হ'ল সো কেমিষ্ট্ৰি এক্সাম কেনেকুৱা হৈছে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু আজি তোমালোকৰ কাৰণে যেহেতু তোমালোকৰ 24 তাৰিখে বায়োলজি এক্সাম আছে সো তাৰে মানে হেল্প হোৱাকৈ তোমালোকৰ কোৱেশ্চন পেপাৰ এখন লৈ আহিছো সো তোমালোকে চাবাচোন একবাৰ তোমালোকৰ কমন পৰিব যেহেতু তোমালোকৰ বায়োলজিৰ কোৱেশ্চনখিনি গোটেইখিনি তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা দিয়ে সো এনেকা বস্তু এনেকা তোমালোকৰ এইটো বনাব নোৱাৰে না সো টপিক বিলাক একে থাকে ন বায়োলজিত সেইকাৰণে তোমালোকৰ এইটো ডাইৰেক্ট প্ৰিভিয়াছ ইয়াৰৰ পৰা আহি থাকে খালি জাস্ট তোমালোকৰ কোৱেশ্চনখিনি বেলেগ বেলেগ টাইপৰ আহে মানে এনসাৰটো সেমে হয় ঠিক আছে সো ইয়াতে তোমালোকৰ বটানি সেকশনত সো আৰম্ভ কৰো এতিয়া এয়া চাই লোৱা তোমালোকৰ 1 মাৰ্কৰ ডিএনএ কুণ্ডলীৰ ডিএনএ হেলাইক্সৰ নাম লিখিব দিছে তাৰপিছত 2 মাৰ্কত তোমালোকৰ হোৱাট ইজ অকাৰ্ড কলিঅপটাইল তোমালোকৰ প্ৰাংক্ৰমত ক'ত পোৱা যায় এটা দিছে তাৰপিছত সেলুলাৰ প্ৰোটিপটেন্সি তাৰপিছত চাই লোৱা তোমালোকৰ গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় তোমালোকৰ লিখি ইয়াছ মানে দৈ আৰু ভিনেগাৰ কি আছিল এইটো তোমালোকৰ 1 আৰু 2 মাৰ্কৰ দিছে এটা তাৰপিছত তোমালোকৰ ইয়া চাই লোৱা এগুলো গোটেইখিনি তোমালোকৰ বটানি সেকশনৰ হয় তোমরা এটা ব্যাকটেরিয়া কোষৰ পৰা ডিএনএ প্ৰস্তুত কৰা হয় এইখিনি দিছে তাৰপিছত তোমালোকৰ ৰিকম্বিনেন্ট ডিএনএ খুব ইম্পৰ্টেন্ট চাই লোৱাচোন তাৰপিছত জেল ইলেক্ট্ৰোফৰেচিছ আৰু কাৰিকৰী বিজ্ঞান 2 মাৰ্কৰ কোৱেশ্চনখিনি তোমালোকৰ মাইক্ৰোৰাজাৰ বিষয়ে ব্যৱহাৰ লিখা এখানে আইছে তোমালোকৰ তাৰপিছত আইছে এক্সপ্লেইন ব্রিফলি সিস ক্রাইপ্রোটিন বংশান্তরিত বায়োরিয়েক্টর খুব ইম্পর্টেন্ট হয় চাই লোৱাচোন তাৰপিছত তোমালোকৰ ইয়া দেখিবলৈ পাইছা তলত দিয়া উদ্ভিদৰ বৈজ্ঞানিক নাম লিখিব দিছে কি কি আছিল সৰ্পগন্ধা বেলাডোনা অৰ্জুন চেগুন সো তোমালোকৰ মই কি কৰিম আৰু এটা ভিডিও আপলোড কৰিম আমাৰ এইটো চেনেলত সো তাতে তোমালোকৰ আৰু বেছিকৈ কোৱেশ্চন খিনি এড কৰি দিয়া হ'ব তোমালোকৰ বায়োলজিৰ সো এখানে তোমালোকে টেনশন নলবা সো তাৰপিছত চোৱা তোমালোকে ইয়া ৰাইট ক্যাৰেক্টাৰিষ্টিক্স অফ পপুলেশন আবাদীৰ বৈশিষ্ট্যসমূহ ইয়া তাৰপিছত তোমালোকৰ জিন ক্লোনিংৰ প্ৰধান স্তৰসমূহ তাৰপিছত তোমালোকৰ ইয়াছ হোৱাট কৃষিত কাৰিকৰী জীৱবিজ্ঞানৰ প্ৰকৃত সম্বন্ধে লিখিবলৈ আহিছে ইয়া তাৰপিছত চোৱা তোমালোকৰ 14 নম্বৰ ক্ৰমবিখ্যাত 4 মাৰ্কৰ কাৰণে নাম্বাৰখিনি চাই যাবা তোমালোকে কোৱা সাৰ্ভেট কি হয় এইখিনি আহিছে তাৰপিছত 15 নম্বৰ তোমালোকৰ চিত্ৰ নিদৰ্শন হয় দ্বিবীজপত্ৰী পুনৰ বিকাশৰ বৰ্ণনা তাৰপিছত ইয়া চোৱা তোমালোকৰ 5 মাৰ্কৰ তৃতীয় নিদৰ্শন হয় এটা আদৰ্শ দ্বিমুখৰ বৰ্ণনা সো এইখিনি তোমালোকৰ বটানি সেকশন শেষ হৈ গল এতিয়া তোমালোকৰ আহিব জুলজি আহিছে জুলজিৰ খিনি চাই লোৱা তোমালোকে খালি ঠাই আহিছে জুলজিত খালি ঠাই আহি থাকে ফিল ইন দি ব্ল্যাঙ্ক কি হৰমনে কি উদ্দীপনা জগায় এইটো আহিছে তাৰপিছত ডিএনএ ফিংগাৰপ্ৰিন্ট তাৰপিছত এইখিনি চাই লোৱা তোমালোকৰ এইচআইভি দ্বাৰা সংক্ৰমণ হয় তাৰপিছত তোমালোকৰ ইয়া ট্ৰেনজেনিক জীৱ-জন্তু কাক কয় যিখিনি তোমালোকৰ ব্লেক জিন লগাই ট্ৰেনজেনিক বনোৱা হয় না হিতুকে আছিল তাহলে ৰজ অবক্ষৰণ যেটো ছোৱালী মেনপদ যেটো আছে হিতু দিছে তাৰপিছত তোমালোকৰ ইয়া ডিএনএ ফিংগাৰপ্ৰিন্টিং তাৰপিছত চাই লোৱা তোমালোকে তাৰপিছত 3 নম্বৰত কি দিছে তোমালোকৰ লিংগ সংলগ্ন উত্তৰাধিকাৰী তাৰপিছত মুগাপলু গোটেইখিনি তোমালোকৰ প্ৰিভিয়াছ কোৱেশ্চন হয় ভালদৰে চাই লোৱা তোমালোকে আৰু তোমালোকৰ আৰু এটা ভিডিও আহি আছে আমাৰ চেনেলত সো এইখিনিও চাবা তোমালোকে এই ভিডিওটো চাবা মেবি তোমালোকৰ এটা নাইবা দুটা ভিডিও আৰু এটা দি দিম তোমালোকৰ এই কোৱেশ্চনৰ ওপৰত সো তাতে এনসাৰ বিলাকো থাকিব সো তোমালোকে মিস নকৰিবা আৰু সো চাই লোৱাচোন তোমালোকে চাব পাৰিছে না 5 মাৰ্কৰ কোৱেশ্চনখিনি 5 মাৰ্কৰ কোৱেশ্চনখিনি চাই লোৱা ক্ৰোমোজোমেটো প্ৰত্যেকবাৰে এটা ৰিপিট হৈ থাকে সো এইখিনি আছিল তোমালোকৰ কোৱেশ্চনখিনি সো আৰু এবাৰ মই দেখাই দিছো তোমালোকে কি কৰা এতিয়া মই কমেন্ট সেকশনত তোমালোকৰ পিডিএফটো দি দিম সো তোমালোকে তাৰ পৰা চাই লবা আৰু তোমালোকৰ কেমিষ্ট্ৰি এক্সাম কেনেকুৱা হল জনাবাচোন কমেন্টত এইটো ভিডিওৰ সো ইয়া চাই লোৱা তোমালোকে ভালদৰে চাই লোৱা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰে নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে আমি তোমালোকৰ হেল্প হোৱাকৈ বস্তুখিনি লৈ আহি থাকো কেমিষ্ট্ৰি হক ফিজিক্স হক বায়োলজি হক আমাৰ টিমে কাম কৰি আছে তোমালোকৰ হেল্প হোৱাকৈ সো আমাৰ অভিজ্ঞ টিচাৰ আছে সেইসকলে মানে এনেকৈ বনাই দিয়ে সো হেতুলৈ তোমালোকে টেনশন নলবা বাস খালি তোমালোকে কামখিনি কৰি যোৱা ঠিক আছে থ্যাংক ইউ